মই সদায় কৈ আহিছিলোঁ যে জুবিন এটা ডাঙৰ সম্পদ, কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন আমি সহজ সৰল ভাষাত কম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ। এই গোটেই ঘটনাবোৰ 6 বছৰমান আগৰ পৰাই মোৰ চকুত আছিল। জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলোঁ আৰু দুই এটা সামাজিক মিটিঙতো মই কথাবোৰ কৈছিলোঁ, কিন্তু এটা কথা লগতে মই কৈছিলোঁ যে জুবিনৰ আমি সাধাৰণ মানুহৰ লগত তুলনা কৰা উচিত নহয়। সাধাৰণতে আৰ্টিষ্ট মানুহবিলাকৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয়, তেওঁলোকৰ চিন্তা ভাৱনা অলপ ওপৰত থাকে, বেলেগ ধৰণে থাকে। আৰু মোৰ জুবিনৰ ওপৰত মই দিয়া কেইবাটাও বক্তব্য তেখেতৰ জীৱিত কালত সামাজিক মাধ্যমত বা বিভিন্ন ধৰণে উপলব্ধ, আপোনালোকে গোটেইকেইটা পঢ়িব পাব। আৰু জুবিনৰ প্ৰতি মোৰ মনৰ যিটো ভাৱ আছিল সেইটো আপোনালোকে বহুত ক্ষেত্ৰত দেখিছে, কিন্তু যিসকলৰ এটা চাৰ্কেল আছিলে সেই চাৰ্কেলটোক লৈ যেনেকৈ আজি ৰাইজে প্ৰশ্ন তুলিছে, মই 6 বছৰ আগতে সেইটো প্ৰশ্ন তুলিছিলোঁ।